পৰৱৰ্তী খবৰ হৈছে নলবাৰীৰ পৰা নলবাৰী বৰভাগৰ যুৱক লিখক আসিক আহমেদলৈ ৰাষ্ট্ৰীয় সন্মান 2026 বৰ্ষৰ পদ্মশ্ৰী গ্লোবেল এক্সেলেন্স এৱাৰ্ড আহমেদলৈ আগবঢ়োৱা হৈছে শিল্পী দিৱসৰ দিনাই যুৱ লেখক আসিক আহমেদক সাহিত্য বিজ্ঞান আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই ৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হয় জীৱন জাগৃতি সেৱা সংস্থাই ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰে আসিক আহমেদক অসমৰ বিভিন্ন সংবাদপত্ৰত বিভিন্ন লিখনি লিখি অহাৰ লগতে বহুতো ডিজিটেল সংবাদ মাধ্যমত বিভিন্ন কন্টেন্ট লিখি আহিছিল আসিকে সেই আসিকলৈ নলবাৰী বৰভাগৰ যুৱক আসিক আহমেদলৈ ৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হৈছে 2026 বৰ্ষৰ পদ্মশ্ৰী গ্লোবেল এক্সেলেন্স এৱাৰ্ড আগবঢ়োৱা হৈছে শিল্পী দিৱসৰ দিনাই যুৱ লেখক আসিক আহমেদক সাহিত্য বিজ্ঞান আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে এই ৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হয় নমস্কাৰ আজিৰ দিনটো মোৰ বাবে এটা সৌভাগ্যপূৰ্ণ দিন কিয়নো একমাত্ৰ ৰাইজৰ সহযোগ আৰু আশীৰ্বাদত লেখা মেলা আৰু সামাজিক কৰ্মৰ প্ৰতি মই যিসমূহ প্ৰচেষ্টা চলাই আহিছোঁ সেই প্ৰচেষ্টাৰ ফলস্বৰূপে আজিৰ দিনটোতে জীৱন জাগৃতি সেৱা সংস্থানে মোক পদ্মশ্ৰী গ্লোবেল এক্সিলেন্স এৱাৰ্ড প্ৰদান কৰিছে এই ক্ষেত্ৰত মই জীৱন জাগৃতি সেৱা সংস্থানক মোক এই বঁটাৰ বাবে নিৰ্বাচন কৰি স্বীকৃতি প্ৰদান কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মোৰ কৰ্মপ্ৰচেষ্টাত উৎসাহ আৰু প্ৰেৰণা দি অহা প্ৰত্যেকজন ব্যক্তিকে অসংখ্য ধন্যবাদ